মানে জাতিটোৱে সকাহ পাইছে। সকলোৱে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কঠোৰৰ পৰা কঠোৰ যি আইনী শাস্তি আছে সেয়াই বিচাৰে আৰু সকলোৱে বিচাৰে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হওক, দোষীয়ে সোনকালে কঠোৰ শাস্তি লাভ কৰক। কাৰণ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি যেতিয়া কৈ থাকোঁ জুবিন গাৰ্গক ন্যায় দিব লাগে, যিগৰাকী ব্যক্তি হেৰাই গ'ল তেওঁক আমি আৰু কি ন্যায় দিম? কিন্তু তেওঁ হেৰাই গ'ল সেই কথাটো উপলব্ধি কৰি বুকুত একুৰা জীয়া জুই লৈ অসমৰ লাখ লাখ অনুৰাগী যে জীয়াই থাকিব লাগিব তেওঁলোকৰ কাৰণে এই ন্যায়, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ কাৰণে এই ন্যায়। গতিকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় লাগে বুলি কোৱাৰ লগে লগে এই গোটেই বৃহৎ পৰিসৰত জড়িত লাখ লাখ মানুহক বুজোৱা হয়। গতিকে এই ন্যায় আমাৰ প্ৰাপ্য, এই ন্যায় আমাক লাগিবই। আৰু চৰকাৰে প্ৰায়ে কৈ থাকে যে ন্যায়টো আদালতেহে দিব। সেই কথাটো শিশুৱেও বুজি পায়। ন্যায় আদালতেই দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো কথা, তথ্য, সাক্ষ্য, প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত হ'ব। আৰু যেতিয়ালৈকে দোষীক আদালতৰ মজিয়াত দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি বিহাব নোৱাৰে, তেতিয়ালৈকে চৰকাৰৰ, তেতিয়ালৈকে আৰক্ষীৰ, SITৰ দায়িত্ব শেষ নহয়। সেই কথাটো তেওঁলোকক পুনৰ সোঁৱৰাই দিছোঁ। আৰু জুবিন গাৰ্গৰ প্ৰতিগৰাকী হত্যাকাৰীয়ে কঠোৰ আইনী শাস্তি লাভ কৰক তাকে বিচাৰিছোঁ। তাতে আইনৰ প্ৰক্ৰিয়া আইনীভাৱে চলি থাকিব। সময়ে সময়ে অভিযুক্তই জামিনৰ কাৰণে চেষ্টা চলাবই। কিন্তু আমাৰ কথাটো হৈছে যে এই হত্যাকাৰীসকল কোনো কাৰণত মুকলি আকাশৰ তললৈ অহাটো আমি অসমৰ মানুহে নিবিচাৰোঁ আৰু তেওঁলোকে কঠোৰ শাস্তি লাভ কৰক সেইটোৱে আমি বিচাৰোঁ। আৰু আমি এটা কথাই আশা কৰিছোঁ যে যিটো অধিবক্তাৰ দল তেওঁলোকে খুব নিষ্ঠা সহকাৰে কাম কাজ কৰি আছে, নিশ্চিতভাৱে অভিযুক্তৰ জামিন আবেদন নাকচ হোৱা কথাটোৱে তেওঁলোকে যে ভালদৰে কাম কাজটো আগবঢ়াই লৈ গৈ আছে সেই কথাটোকে বুজাইছে। অসমৰ মানুহে তেওঁলোকৰ পৰা বহুত বেছি আশা কৰে। তেওঁলোকে নিষ্ঠা সহকাৰে দায়িত্ব আগবঢ়াই থাকক, তাৰ কাৰণে আমি তেওঁলোককো আহ্বান জনাইছোঁ। মুঠৰ ওপৰত কোনো এগৰাকী দোষী মুকলি আকাশৰ তললৈ অহাটো আমি নিবিচাৰোঁ। প্ৰত্যেকৰে কঠোৰ আইনী শাস্তি হওক সেইটোৱে আমাৰ দাবী।